আমি প্ৰথমবাৰৰ কাৰণে ধুবুৰী আমাৰ টাউনত ফাৰ্ষ্ট টাইম এণ্টি ৰেবিজ ভেকচিনেশ্যন ড্ৰাইভ ষ্টাৰ্ট কৰিলোঁ। আমাৰ ধুবুৰীত বহুত পদপথৰ কুকুৰ আছে আৰু আমি 2 দিন পিছত আমি এইটো খবৰ পাওঁ যে ডগছ বাইটৰ বহুত নিউজ আহে, কিন্তু মেইন প্ৰব্লেমটো হ'ল যেতিয়া ডগ বাইটছ হয় তাৰপিছত যিটো ৰেবিছৰ সংক্ৰমণ যিটো হয়, ৰেবিছৰ সংক্ৰমণ যদি এবাৰ হৈ যায় তেনেহ'লে ট্ৰিটমেণ্ট হোৱাটো বহুত কম চান্সেছ থাকে আৰু ৰিকভাৰীৰ বহুতেই কম চান্সেছ থাকে। সেইকাৰণে এণ্টি ৰেবিজ ভেকচিনেশ্যনটো হোৱা বহুত দৰকাৰ, বছৰি একবাৰ হোৱা বহুত দৰকাৰ। আমি কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পৰা আমি ধুবুৰী এনিমেল হাজবেণ্ডেৰী আৰু ভেটেনেৰী ডিপাৰ্টমেণ্টৰ সহযোগত আৰু ফ্ৰেণ্ডছ অফ এনিমেলছ বিলাচীপাৰা সংগঠনৰ সহযোগত আমি ধুবুৰী ৱাৰ্ল্ড ৱাইজ ভেকচিনেশ্যন আজি আৰম্ভ কৰিলোঁ আৰু এইটো ধুবুৰীত ৱাৰ্ল্ড ৱাইজ চলি থাকিব আৰু ধুবুৰীৰ পিছত আমি গৌৰীপুৰত আৰু ইয়েৰলি এই কামটো চলি থাকিব। আৰু মই ৰাইজক এইটোৱে আমাৰ কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পৰা আবেদন কৰিব বিচাৰিছোঁ যে আপোনালোকে এইটো বস্তুলৈ সজাগ হ'ব লাগে আৰু আমাক অলপ সহায় সহযোগিতা কৰিলে আমি আপোনাৰ তাত গৈ এই ভেকচিনেশ্যনটো কৰিম বুলি আশা ৰাখিছোঁ। ভেটেনেৰী ডিপাৰ্টমেণ্ট ধুবুৰীৰ পৰা আৰু লগতে আমাৰ সহযোগ কৰিছে কল্পজ্যোতি ফাউণ্ডেশ্যন আৰু ডিষ্ট্ৰিক্ট ছাৰ্ভেইলেঞ্চ ইউনিট আৰু লগতে বিলাচীপাৰাৰ পৰা আমাৰ স্পেচিয়েলি মাতি অনা হৈছে ফ্ৰেণ্ডছ অফ অন এনিমেল বুলি NGO। আমি গোটেই টিম এজ এ টিম আমি আজি আমাৰ ধুবুৰীত ষ্টাৰ্ট কৰিছোঁ এণ্টি ৰেবিজ ভেকচিনেশ্যন কেম্প এটা, য'ত আমি আমাৰ যিখিনি ষ্ট্ৰে এনিমেলছ আছে, ষ্ট্ৰে ডগছখিনিক আমি ভেকচিনেট ষ্টাৰ্ট কৰিছোঁ। আজিৰ পৰা যিটো প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে আমি সেইটো প্ৰত্যেক ছানডে আমি এইটো কৰি যাম, যাতে আমাৰ ধুবুৰীখন এটা মানে ৰেবিজ ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে আমি ৰেবিজ ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে গঠন কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ যিখিনি এনিমেল হেণ্ডলাৰ আছে তেওঁলোককো আমি আমাৰ ফ্ৰী এণ্টি ৰেবিজ ভেকচিনখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে তেওঁলোকে যিখিনি কাম কৰি আছে আমাৰ ছ'চাইটিৰ হকে সেইখিনিত কৰিবলৈ তেওঁলোকৰো একো অসুবিধা নহয়। আৰু ইয়াৰ দ্বাৰা আমি মানে আমাৰ ছ'চাইটিৰ এটা হেৰি কৰিব খুজিছোঁ, যাতে আমাৰ চবেই জানে যিহেতু আমাৰ ইমান ডিছপেঞ্চাৰীত ইমান কেছ আহি আছে, ডগ বাইটৰ ইমান কেছ আহি আছে বা কেট বাইটৰ ইমান কেছ আহি আছে, তাৰ কাৰণে আমি আমাৰ যিখিনি ষ্ট্ৰে এনিমেলছ আছে সেইখিনিত আমি ভেকচিনেট কৰি এখন মানে ৰেবিজ মুক্ত এখন ডিষ্ট্ৰিক্ট হিচাপে গঠন কৰিব আমি এটা